মই আজি জেংৰাই কোমোৰা আহিছিলোঁ মানে দাদা এজনে মাতিছিলে যে ঘৰত অলপ কাম কৰি দিব লাগিছিলে ভাইটি। মই সেইমতে আহিলোঁ, মোৰ মেচিন চেচিন লৈ আহি গ'লোঁ। দেখিলোঁ যে বহুতখিনি মানে লোহা ভগা চিগা বুলি এনেকৈ এইবিলাক গ্ৰিল বনাবলৈ আছে, ফ্ৰণ্টৰ গ্ৰিল, খিৰিকী গ্ৰিল। আৰু মানে কৈছে যে মই মালখিনি আনি দিওঁ, তুমি কামটো কৰি দিয়া। মই সময়তে আহিলোঁ, দেখিলোঁ যে মই গ্ৰিল বহুতখিনি আগৰ এৰুৱাই মেলি থোৱা আছে। দাদাই ভাবিলে সেইবিলাক কামত নাখাটিব, ভগা চিগাত বিকি দিম বুলি ভাবিলে। সেইটো কাৰণে মানে মই ক'লোঁ দাদা এইবিলাক আপুনি আকৌ নতুনকৈ আনিব নালাগে, মই এইবিলাকে ভাঙি চিঙি আপোনাক আকৌ লগাই দিম। যদি লাগে মই ক'ম বাৰু, আপুনি আনি দিব তেতিয়া যিকেইডাল লাগে। এইখিনি বনাম গ্ৰিলখন এই ফ্ৰণ্টত এইটোত বনাম গ্ৰিল আৰু গেট। ফিনিচিঙত আপোনালোকক দেখাম বাৰু। দাদাজনক মানে নতুনকৈ আনিবলৈ হ'লে 100 টকাকৈ লাগে ধৰি লওক, ফিটিং কৰা হ'লে। ইমানখিনি শ্বেপ দিয়াৰ কাৰণে যদি ভাল হৈছে তেতিয়াহ'লে আপোনালোকে কমেণ্টত জনাবচোন বাৰু।